তেওঁ নৰেন্দ্ৰ মোদীতকৈও বেছি কাম কৰেনে? নৰেন্দ্ৰ মোদীয়ে 18 ঘণ্টা কাম কৰে, তেওঁ কৰে 24 ঘণ্টাই কাম। আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰে 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। তেওঁ শৌচ শুদ্ধি আহাৰ গ্ৰহণ নকৰে নেকি? তেওঁ নহয় নেকি ৰাতি? যে মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে, তেওঁ তাৰমানে শৌচ শুদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? ৰাইজক ইমান আবুৱা ভাবিব নাপায়। নিজক ৰক্ষা কৰিবলৈ বিজেপিত যোগদান কৰিছিল তেওঁলোকে। বিভিন্ন প্ৰান্তত সিন্ডিকেট চলাই কৰোনাৰে ধন চপাইছে বিজেপিৰ নেতা মন্ত্ৰীয়ে। সিন্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তে তেওঁলোক বিজেপিত আহিছিল। মাছ গেলাৰ দৰে মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে ৰাজ্যিক বিজেপি। এটাৰ পিছত আন এটা বিস্ফোৰণেৰে পুনৰ বিজেপিৰ বিৰুদ্ধে সৰব অশোক শৰ্মা। পুৰণা বিজেপি আৰু ন বিজেপিৰ সংঘাতৰ চূড়ান্ত ৰূপ প্ৰকাশ কৰি নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কৰি গ'ল এটাৰ উপৰি আন এটা বিস্ফোৰণ। সংবাদ মাধ্যমৰ আগত অশোক শৰ্মাই শাসকীয় বিজেপিক অস্বস্তিত পেলোৱাৰ লগতে পুৰণা আৰু ন বিজেপিৰ সংঘাতৰ চূড়ান্ত ৰূপ স্পষ্ট কৰি তোলে। তেওঁ ৰাতিপুৱাই সংবাদ মাধ্যমৰ আগত দলৰ তৰফৰ পৰা তেওঁক কৰা চৌকছ নটিছৰ সন্দৰ্ভত কয়, তেওঁক যি সোধা হৈছিল তাৰ উত্তৰ তেওঁ ইতিমধ্যেই দিছে। মোক চৌকছ দিলে মই তাৰ উত্তৰ দিলোঁ। নহয়, পুৰণি বুলি কথাটো নাই। তেওঁলোকৰ আজিৰ পৰা 10 বছৰ আগৰ চৰিত্ৰৰ বিশ্লেষণ কৰকচোন। য'তেই থাকে ত'তেই তেনেকুৱা। তাৰমানে তেওঁলোক এটা গেঙৰ বাহিৰে বাকী কিজনক কাকো চান্স নিদিয়ে। গতিকে ইয়াতো তেনেকুৱাই হৈছে। ন পুৰণিৰ কথা বুলি আমি কেতিয়াও উল্লেখ কৰা নাই, কিন্তু তেওঁলোকে বাৰে প্ৰতি সেই কথাবিলাক তেওঁলোকেহে এষ্টাব্লিছ কৰে। মই বিগত 3 বছৰত কেনেদৰে ইয়াত মানে আছোঁ সেই কথাটো দলীয় কাৰ্যকৰ্তাই দলীয় নেতৃত্বই নুবুজে নেকি? তেওঁলোকৰ ভয়তহে ইয়াত অহা নাই বা মোৰ নাম লোৱা নাই। মিটিং পাতি কয় তালৈ যোনে যোনে যায়, তালৈ মানে মোৰ ঘৰলৈ যোনে যোনে আহে তেওঁলোকক সকলো ধৰণৰ সুবিধাৰ পৰা বঞ্চিত কৰা হ'ব। গতিকে সাধাৰণ মানুহ তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈ মোৰ ঘৰত নাহে, আৰু মই সেইটো কামনা নকৰোঁ মোৰ ঘৰত আহি তেওঁলোকে সুবিধাৰ পৰা বঞ্চিত হওক। সিন্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা। তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰিলে কিয়? নিৰ্বাচনৰ সময়ত তেওঁ দলৰ কাম কাজক লৈ যি মন্তব্য কৰিছিল সেই কথাত তেওঁ বাহাল থাকি পুনৰ কয় যে ৰাস্তা ঘাটৰ উন্নতিয়ে ৰাজ্যখনৰ উন্নতি নুবুজায়। মই কৈছোঁ যে এটা ৰাস্তা ঘাট বা এখন অভাৰব্ৰিজেৰে এখন ৰাজ্যৰ উন্নতি নুবুজায়। নাম নোলোৱাকৈ শাসকীয় বিজেপিৰ মুখ্যমন্ত্ৰীৰ লগতে নলবাৰীৰ বৰ্তমানৰ বিধায়ক আৰু ন বিজেপিৰ সন্দৰ্ভত অশোক শৰ্মাই তাৎপৰ্যমূলক মন্তব্য কৰি কয়, ৰাইজে জানে তেওঁলোকে কিয় বিজেপিত যোগদান কৰিছে। বিভিন্ন কেলেংকাৰীৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে বিজেপিত যোগদান কৰা বুলি স্পষ্ট কৰি দিয়ে বিধায়ক অশোক শৰ্মাই। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ আক্ৰমণ কৰি কয়, তেওঁ নৰেন্দ্ৰ মোদীতকৈও এখোব চৰা, কাৰণ তেওঁ 24 ঘণ্টাই কাম কৰে। আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰে 24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰি বুলি কয়। যে মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে, তেওঁ তাৰমানে শৌচ শুদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এনেকৈ আৰু বহু তিৰ্যক মন্তব্যৰে বিজেপিৰ ভিতৰ চৰাৰ গেলিব ধৰা ৰূপ স্পষ্ট ৰূপত প্ৰকাশ কৰি অশোক শৰ্মা পুনৰ সৰব হ'ল বিজেপিৰ বিৰুদ্ধে। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।